নতুনকৈ PMAY ঘৰৰ বাবে এপ্লাই কৰিব পাৰে নেকি? আপোনালোকে এটা কাম কৰিব পাৰে, প্ৰবল জনমতৰ সৃষ্টি কৰি চৰকাৰক হেঁচা দিব পাৰে আকৌ এবাৰ জিঅ'টেক কৰিবলৈ। জনমত সৃষ্টি কৰিবলৈ হ'লে এই বিষয়ে সকলোৱে জানিব লাগিব আৰু ইয়াৰ এটা উপায় হ'ল ভিডিঅ' শ্বেয়াৰ কৰা। বন্ধুসকল, আপোনালোকে PMAY ঘৰৰ ভিডিঅ'বোৰ চাই বহুতে প্ৰশ্ন কৰিছে যে নতুনকৈ ঘৰৰ বাবে এপ্লাই কৰিব পাৰি নেকি? আজিৰ ভিডিঅ'টো কতো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিলে PMAY ঘৰ, জিঅ'টেক ঘৰ আদিৰ বিষয়ে আপুনি সম্পূৰ্ণ জানিব পাৰিব আৰু আপোনাৰ প্ৰশ্নৰ উত্তৰ পাব। বন্ধুসকল, গৃহহীনসকলক ঘৰ দিয়াৰ আঁচনি ভাৰতত নতুন নহয়। ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা চৰকাৰে গৃহহীনসকলক ঘৰ দি আহিছে। 1996 চনত তেতিয়াৰ চৰকাৰে ইন্দিৰা আৱাস যোজনাৰ নাম দি গৃহহীনসকলক চৰকাৰী ঘৰ দি আহিছিল। বিভিন্ন সময়ত বিভিন্ন উপায়েৰে যোগ্য হিতাধিকাৰীসকলক বাছনি কৰি ঘৰ দিয়া হৈছিল। ইয়াৰ বাবে কেইবাবাৰো স্থায়ী তালিকা বনাই হিতাধিকাৰীসকলক ঘৰ দি অহা হৈছিল। 2002 চনত ঘৰ নথকা সকলো দুখীয়াৰ এখন তালিকা পঞ্চায়তৰ যোগেদি প্ৰস্তুত কৰা হৈছিল আৰু 2016 চন পৰ্যন্ত এই তালিকাত থকা হিতাধিকাৰীসকলক ঘৰ দি থকা হৈছিল। কিন্তু সেই তালিকাখন নানা ধৰণৰ বিসংগতিপূৰ্ণ আছিল। তালিকাখনত বহুতো ধনী মানুহৰ নাম সোমাই পৰিছিল আৰু দুখীয়াক বাদ দিয়া হৈছিল। তদুপৰি টকা দিলে পিছত টকাজনে আগতে ঘৰ পাইছিল। 2016 চনত কণ্ট্ৰলাৰ এণ্ড অডিট জেনেৰেল অফ ইণ্ডিয়া চমুকৈ কেগে এই বিষয়ে বিসংগতি ধৰা পেলায় আৰু ভাৰত চৰকাৰে এইখন তালিকা কেঞ্চেল কৰি 2011 চনত হোৱা আৰ্থ সামাজিক গণনা বা ছ'চিয়েল ইকনমিক চেঞ্চাছৰ ভিত্তিত দুখীয়াসকলৰ এখন তালিকা প্ৰস্তুত কৰে আৰু ইন্দিৰা আৱাস যোজনাৰ ঠাইত আঁচনিটোৰ নাম ৰাখে প্ৰধানমন্ত্ৰী আৱাস যোজনা। কেঁচা ঘৰ থকাসকলক 2022 চনৰ ভিতৰত পকী ঘৰ দিয়াৰ লক্ষ্যৰে চৰকাৰে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি আহিছে। কিন্তু ইফালে জনসংখ্যা বৃদ্ধিৰ ফলত নিতৌ নতুনকৈ কেঁচা ঘৰ বৃদ্ধি পাইছে বা পৰিয়াল বেলেগ হোৱাৰ বাবে কেঁচা ঘৰৰ সংখ্যা বৃদ্ধি পাইছে। 2011 চনত যিসকল দুখীয়া আছিল তেওঁলোকৰ বহুতো এতিয়া ধনী মানুহ, কিন্তু চৰকাৰী হিচাপত তেওঁলোক দুখীয়া। আকৌ 2011 চনত যিসকল ধনী আছিল তাৰে বহুতো মানুহ এতিয়া দুখীয়া। এইকাৰণে 2018 চনত বাস্তৱত আকৌ এবাৰ কেঁচা ঘৰ থকা পৰিয়ালৰ ছাৰ্ভে হ'ল। এই ছাৰ্ভেক সকলোৱে জিঅ'টেক বুলি জানে। এই জিঅ'টেক কৰোঁতে বহুতো খেলিমেলি হৈছিল। আকৌ বহুতো দুখীয়া পৰিয়াল বাদ পৰিছিল আৰু ধনী মানুহে জিঅ'টেক কৰাজনক টকা দি তালিকাত নাম সোমাল। ইতিমধ্যে 2011 চনৰ প্ৰথম তালিকাত নাম থকা সকলোৱে ঘৰ পালে। 2011 চনৰ পিছত ধনী হোৱাসকলে ঘৰ পালে। পঞ্চায়তৰ দায়িত্ব আছিল ধনীসকলৰ নাম বাদ দিয়াটো, কিন্তু পঞ্চায়তে বেছিভাগ ধনী মানুহৰ নাম কৰ্তন নকৰি ঘৰ দি দিলে। ইতিমধ্যে 2011 চনৰ দ্বিতীয় তালিকা ওলাল। দ্বিতীয় তালিকাৰ পৰা এতিয়া ঘৰ দিয়া চলি আছে। 2011 চনৰ দ্বিতীয় তালিকাৰ ঘৰ দিয়া শেষ হ'লে 2018 চনৰ জিঅ'টেকৰ ঘৰ দিয়া হ'ব। বহুতে কৈছে যে তেওঁলোকৰ ঘৰ জিঅ'টেক কৰা হোৱা নাই, এতিয়া কৰিব পাৰি নেকি? উত্তৰ হ'ল এতিয়া নোৱাৰে। চৰকাৰে 2018 চনত জিঅ'টেক কৰাসকলক ঘৰ দিয়াৰ কাম শেষ হোৱাৰ আগতে আকৌ বাকী টকাসকলৰ জিঅ'টেক হোৱাৰ সম্ভাৱনা আছে। আনহাতে 2011 চনৰ তৃতীয় তালিকাও হয়তো প্ৰস্তুত হ'ব। এজন হিতাধিকাৰীৰ নাম এতিয়ালৈকে প্ৰস্তুত কৰা গোটেইকেইখন তালিকাত অহাৰ কাৰণে এটা পৰিয়ালে 2-3খন ঘৰ পোৱাৰ সমস্যাৰ সৃষ্টি হৈছে। আচলতে পঞ্চায়তে প্ৰত্যেকটো ঘৰ দিয়াৰ আগতে সকলো চালি জাৰি চাব লাগে, যদিও তেওঁলোকে কিবা কাৰণত ভালদৰে নাচায় বা বাধ্যত পৰি এটা পৰিয়ালক 2টা বা 3টা ঘৰ দি আহিছে। বন্ধুসকল, যিসকলে ঘৰ পোৱা নাই বা কোনো এখন তালিকাত নাম নাই তেওঁলোকে এতিয়া পৰৱৰ্তী জিঅ'টেক ছাৰ্ভেৰ বাবে অপেক্ষা কৰাৰ বাহিৰে উপায় নাই। কিন্তু আপোনালোকে এটা কাম কৰিব পাৰে, প্ৰবল জনমতৰ সৃষ্টি কৰি চৰকাৰক হেঁচা দিব পাৰে আকৌ এবাৰ জিঅ'টেক কৰিবলৈ। আপোনালোকে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীলৈ আপোনালোকৰ আবেদন লিখি প্ৰেৰণ কৰক, হয়তো চৰকাৰে আমাৰ কথা শুনিব।